কাৰ মই ভাবাত সেইটো মুখৰ পৰা ওলাই গৈছে ল'ৰা আপোনালোকৰ লগত চবৰ লগতে ভাল সম্পৰ্ক এইটো মুখৰ পৰা কেতিয়াবা ওলাই যোৱা শব্দ এটাত এইটো আৰু কোনোবাই নিজে সৰু ভাই নিজৰ মাক বাপেক কি ডাঙৰ মানুহ আছিল যিজন মন্ত্ৰীৰ কথা কৈছে তেওঁৰ মাক বাপেক আদানী আৰু আম্বানী আছিল নেকি তেওঁ নিজে সেই হিচাপতো চবেই আমি সৰু ঘৰৰ মানুহ মইতো কথাই কথাই কৈ থাকো তেওঁ মইতো প্ৰত্যেক মিটিঙতে নকয় জানো মই সৰু ঘৰৰ মানুহ বুলি সৰু মানে সাধাৰণ বুজায় আৰু তেওঁ এইটোৱে কথা যে মালিকসকলৰ একোটা নিজৰ নিজৰ বুৰঞ্জী আছে আৰু মালিকসকলে আমাক আহি লগো কৰি থাকে মোৰ ফোনটো দেখিলে মই আপোনালোকক দেখুৱাই দিম যিজন মালিকৰ কথা লিখে তেওঁ মোৰ লগত ৰাতিপুৱাও কথা পাতে নহয় সেইকাৰণে কৈছো সাংবাদিকসকল বেলেগ কমপ্লেইন মালিকসকল বেলেগ মালিকসকলক আমি যদি কিবা দুটা কথা কওঁ সেইটোত সাংবাদিকসকল আহিব নালাগে কাৰণ সাংবাদিকসকলে দৰমহাহে পায় তেওঁলোকে নিজৰ কামহে কৰে মালিকসকলৰ কথাটো ইণ্টাৰেষ্টটো বহুত বেলেগটো গতিকে আপোনালোকে মালিকসকলৰ লগত এটা যোৱা কেইদিনমান আগতে এজন মালিকৰ লগত মই এখন মিটিং কৰিছো ৰেকৰ্ডেড মিটিং তাতে হেল্থ ডিপাৰ্টমেণ্টৰ পৰা এডুকেশ্যনৰ পৰা টুৰিজিমৰ পৰা সব আনি মিটিং পাতিছো তেওঁৰ কামৰ কাৰণে গতিকে তেওঁলোকৰ চিন্তা চৰ্চা মালিকসকলৰ বেলেগ আপোনালোকৰ চিন্তা চৰ্চা বেলেগ গতিকে আপোনালোকে আমাক লিখক সমালোচনা কৰক আমাৰতো কোনো আপত্তি নাই কিন্তু মালিকজনৰ কাৰণে আৰু আপোনালোকে কিয় মিছামিছি প্ৰস্তাৱ লয় কাৰণ কালি মালিক ক'ত কিহত ফচিব হয় না মালিকসকলৰতো বিয়া বাৰু কেনেকৈ পাতে দেখিছে নাই কোনোবাই জজ ফিল্ডত বিয়া পাতে কোনোবাই ভেটেনাৰী ফিল্ডত বিয়া পাতে কোনোবাই ক'ৰবাত বিয়া পাতে আপুনি তেওঁলোকৰ গোটেই সংস্কৃতিটোৱে বেলেগ সেইটোৰ লগত একোখন বিয়াত এতিয়াতো আপুনি গৰুত ধৰিছে একো মই কাৰো নাম নকওঁ একোখন বিয়াত কাপোৰে ২০-২৫ লাখ টকাৰ পিন্ধে গতিকে আমি এইবিলাক সৰু সৰু মানুহ এইবিলাকৰ কি বুজি পাম জাহাজৰ মন এইটো কথা জয়ন্তই কেনেকে কৈছে নাজানো এই কথাটো মই আপোনালোকক বহুদিন আগতে কৈছো কিন্তু জয়ন্ত মল্ল বৰুৱাৰ শব্দৰ ব্যৱহাৰবিলাক ঠিক হোৱা নাই কিন্তু মই এইটো কথা আপোনালোকক বেলেগ কৰি কৈছিলো মই কৈছিলো যে হেমকোখন আমাৰ জাতীয় সম্পদ আৰু হেমকোক যোনে তোনে প্ৰচাৰ কৰিব পাৰে হেমকোক ইজ নট আণ্ডাৰ কপিৰাইট আৰু সেইকাৰণে প্ৰকাশন পৰিষদে এতিয়া হেমকোক বনাই আছে কিন্তু সেইটো ক'ব যাওঁতে কাৰ ল'ৰা কোন ছোৱালী ইমান কোৱা দৰকাৰ নাই কাৰণ মানুহক ক'লে মানুহে বুজিয়ে পায় সেইকাৰণে মই ভাবো জয়ন্ত মল্ল বৰুৱাই যিকেইটা শব্দ ব্যৱহাৰ কৰিছে শব্দকেইটা ঠিক নহয় কাৰ ল'ৰা নাই কাৰ খুৰাক কাৰ ভতিজাক এইবিলাক কোৱা কি দৰকাৰ আছে এটা শব্দই ক'লে হ'ল যে হেমকোক অভিধানখন এতিয়া জাতীয় সম্পদ